উপরে অত্যাচার চলবে না বিদেশি নামে অত্যাচার বন্ধ করো ভারতীয় নাগরিকের উপর বিদেশি নামে অত্যাচার বন্ধ করো অসমত বসবাসকাৰী হিন্দু বাঙালীসকলক বিদেশী সজাই হাৰাশাস্তি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে দিছপুৰৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বিভিন্ন বাঙালী সংগঠনে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত প্ৰতিবাদথলীত অংশগ্ৰহণ কৰে বহুকেইটা বাঙালী সংগঠনে। হিন্দু বাঙালীসকল কেতিয়াও বিদেশী হ'ব নোৱাৰে, কিয়নো দেশ বিভাজনৰ বলি হোৱাৰ বাবে তেওঁলোকৰ প্ৰতি এখন সুকীয়া আইন আছে। হিন্দু বাঙালীসকলক বিদেশী সজাই কৰা নিৰ্যাতন বন্ধ কৰিবলৈ সংগঠনসমূহে দাবী জনায়। প্ৰতিবাদীসকলৰ দাবী সম্পৰ্কে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি সহদেৱ দাসে কয়, বেংগলী হিন্দুসকলক বিদেশী বনোৱা নচলিব নোৱাৰে কৰিব, কাৰণ 1950 এক্ট প্ৰভিজন 2 ডাইৰেক্টলি মানে ইমিগ্ৰেণ্ট এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 এই আইন মতে বেংগলী হিন্দুসকল বিদেশী নহয়, তেওঁলোকক এটা বিদেশী কৰি ডিটেনশ্যন কেম্পত ৰাখিব নোৱাৰে, ডিভোটাৰ কৰিব নোৱাৰে, তেওঁলোকৰ ওপৰত কেছ চলাব নোৱাৰে। এইটো যদি যিটো অসম চৰকাৰে কৰি আছে এইটো সম্পূৰ্ণ ইলিগেল, যিটো পুলিচ প্ৰশাসনে ব্যাপক হাৰত নটিচ দি আছে সেইটো ইলিগেল আৰু এইটো আইন বিৰুদ্ধ, মানৱতা বিৰুদ্ধ। আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ। আমি যদি এই প্ৰতিবাদ চৰকাৰে সঁহাৰি নিদিয়ে আমি তাৰ বিপক্ষে ব্যাপক আন্দোলন গঢ়ি তুলিম। আৰু বাঙালী হিন্দু এতিয়া জাগিছে, তেওঁলোকে কৈছে যে আমি এনেকুৱা অত্যাচাৰৰো দীৰ্ঘদিন সহ্য কৰিব নোৱাৰোঁ, এতিয়া আমি তাৰ প্ৰতিবাদ কৰিম আৰু ব্যাপক আন্দোলন গঢ়ি তুলিম। অসমতো আন্দোলন হ'বই। প্ৰয়োজন সাপেক্ষে আমি নিখিল ভাৰত উদ্বাস্ত সমন্বয় সমিতিৰ দ্বাৰা গোটেই ইণ্ডিয়াত আমি ইয়াৰ আন্দোলন গঢ়ি তুলিবলৈ প্ৰতিজ্ঞাবদ্ধ। আনহাতে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক জয়ন্ত দাসে বাঙালীসকলৰ দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি প্ৰতিবাদথলীলৈ গৈ কয়, অসমত আমি দেখিছোঁ অসম আৰক্ষীৰ যি বৰ্ডাৰ আৰক্ষী আছে, বৰ্ডাৰ আৰক্ষীৰ বিষয়াসকলে বা তেওঁলোকৰ কনিষ্টেবলসকলে হিন্দু বঙালী অধ্যুষিত অঞ্চলত গৈ পেলাই অনাহকতে আমি নটিচ দিয়া আমি দেখিছোঁ। বৰপেটা জিলা, নলবাৰী জিলাকে আদি কৰি বিভিন্ন জিলাত, ধেমাজি জিলাত হিন্দু বঙালীসকলক নটিচ দিয়াৰ সংখ্যাটো আমি ক্ৰমাগতভাৱে বৃদ্ধি হোৱা আমি লক্ষ্য কৰিছোঁ। সেইদিনাখন বিধানসভাতো এক তথ্য আমি পাইছিলোঁ যে যিসকল ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকা আছে সেই ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত বৰ্ডাৰ পুলিচে সন্দেহযুক্ত বিদেশীৰ নামত নটিচ দিয়াৰ মানসিকতা তেওঁলোকৰ নাই, তেওঁলোকৰ মনোবল নাই, তেওঁলোকৰ নৈতিক সাহস নাই। কিন্তু ইয়াৰ বিপৰীতে নিৰীহ হিন্দু বঙালী গাঁও অঞ্চলত গৈ পেলাই বৰ্ডাৰ পুলিচে ইচ্ছাকৃতভাৱে তেওঁলোকক সন্দেহযুক্ত বিদেশী বুলি যি নটিচ দি আহিছে, ই অমানৱীয় কাৰ্য। কাৰণ কিয় চিভিল ডিষ্টাৰ্বেন্সৰ কাৰণে, নিজৰ ধৰ্ম ৰক্ষাৰ কাৰণে, নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ কাৰণে অখণ্ড ভাৰতবৰ্ষ হিচাপে, হিন্দুস্তান হিচাপে আজি এই অঞ্চলত আহি পেলাই তেওঁলোকে বসবাস কৰিছে। গতিকে সেইসকল ব্যক্তিক, কাগজ থকা ব্যক্তিকো আজি বিদেশীৰ নামত হাৰাশাস্তি কৰিছে। গতিকে এই হাৰাশাস্তি চৰকাৰে যাতে বৈষম্যমূলক দৃষ্টিভংগী নাৰাখি পেলাই ইয়াৰ আশু যাতে সমস্যাৰ সমাধান যাতে কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।